জাপানী এনকেফেলাইটিছ এটা মহৰ পৰা উৎপন্ন হয়। এইটো হ'ল মানে কিউলেছ মহ বুলি কয়, মাইকী মহ। এই মহটোত মানে ভাইৰাছ থাকে। এই মহৰ দ্বাৰা জাপানী এনকেফেলাইটিছ মহটো হয়। এই মহটো আচলতে সাধাৰণতে আমাৰ জেনেৰেল মানুহ কামোৰাৰ আগত যদিহে আমাৰ গাহৰি বা বগলী বা কণামুচৰি এইবিলাক চৰাইক যদি কামুৰি আহি যদি আমাৰ মানুহৰ গাত সেই বিষটো বিয়পাই দিয়ে, তেতিয়াই মানে এই ভাইৰাছটোৱে মানে জাপানী এনকেফেলাইটিছৰ আবিৰ্ভাৱটো হয় বা আক্ৰান্ত হয়। ঠিক সেনেকৈ আমাৰ এই অঞ্চলত আমাৰ আগদলা এই জুনুৰু গাঁৱত আমাৰ মাননীয় অৰুণ শৰ্মা মোৰে দাদা হয়, ভাগিৰ দাদা। তেওঁৰ বৰ্তমান জাপানী এনকেফেলাইটিছ হৈছে। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক অৱগত কৰিছে, পৰিয়ালক জনাইছে আৰু তেওঁৰ বৰ্তমান আইচিইউত চিকিৎসাধীন হৈ আজি এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছে। আৰু আমাৰ ইয়াতে এজনে পৰিছে আৰু এজন মানে আমি পাইছোঁ, মানে আমাৰ হেৰি মিডিয়াৰ জৰিয়তে পাইছোঁ, আমি মোবাইলত পাইছোঁ। আমাৰ বাইহাটা চাৰিআলিত ইতিমধ্যে এজন ঢুকাইছে, তাৰমানে নগাঁও ছাইডত। মই নামটো ঠিক পাহৰিলোঁ। স্বাস্থ্য বিভাগে কিবা ব্যৱস্থা লৈছে নেকি? স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে? স্বাস্থ্য বিভাগে মানে মই এজন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। মই আজি ডেংগু ছাৰ্ভে কৰি আহিছোঁ। আজি 15 দিন ধৰি চলি আছে, আজিও কৰি আহিছোঁ, অহাকালিও আছে। আমাৰ মানে 30 তাৰিখলৈ আছে। জানো এতিয়া আমাৰ অসম চৰকাৰৰ পৰা আমাৰ DMO, আমাৰ জিলা পৰ্যায়ৰ DMO, আমাৰ কৰ্মচাৰী, আশা কৰ্মচাৰী, ইয়াৰ লোকেলিটিৰ যিটো মানে MPW, তেওঁলোকৰ পৰিয়ালক পঠাইছে, যোগাযোগ কৰিছে। তেওঁলোকৰ আহি তেওঁলোকে তেওঁলোকক পৰামৰ্শ দি গৈছে। নহয়, আমাৰ চুবুৰীত সঁচাকৈ আমাৰ কেইবাজনো নিবনুৱা যুৱকৰ মানে গাহৰি পুহিছে। গাহৰি পোহাটো আমি অপৰাধ বুলি নকওঁ, তেওঁলোকে নিজৰ উন্নয়নৰ কাৰণে পুহিছে। কিন্তু গাহৰিটো পুহিলেও তেওঁলোকে সেই গাহৰিৰ যিটো মহৰ পৰা আক্ৰমণ হয়, সেই প্ৰতিৰোধত তেওঁলোকে ব্যৱস্থাটো কৰিব লাগে। মানে তেওঁলোকে অসম চৰকাৰৰ পৰা বা তেওঁলোকে পশু বিভাগৰ পৰাই এইটো চিকিৎসাৰ কাৰণে তেওঁলোকে ব্যৱস্থাটো কৰিলে ভাল। কিন্তু তাৰো প্ৰতিষেধক ব্যৱস্থাটো নিশ্চয় আছে, আপোনালোকেও জানিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এইটো কৰিব লাগে। মই একেবাৰে সঁচাকৈ কৈছোঁ যে আমাৰ এইখিনিত নাই, এই চুবাটোত গাহৰি পোহা বুলি বিভিন্নজনে বিভিন্ন লোকে আপত্তি দৰ্শাইছোঁ। আনকি মই জনামতে কিমান দূৰ শুদ্ধ সত্য নাজানো, থানাতো জনাইছে বা পৰিষদৰ ফালৰ পৰা মিটিঙো হৈছে। কিন্তু কথা হৈছে তৎসত্ত্বেও কোনো ফলপ্ৰসূ ব্যৱস্থা ইয়াতে নাই। মই ঈশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত কামনা কৰিছোঁ যে মাননীয় অৰুণ শৰ্মাদেৱ ৰোগৰ পৰা মুক্ত হওক আৰু অনাদি কাললৈ ভৱিষ্যতলৈ যাতে এনে ৰোগত আৰু কোনো আক্ৰান্ত নহয়, তাৰ কাৰণে চিকিৎসা বিভাগে ফলপ্ৰসূ এটা ব্যৱস্থা ল'লে আমি ভাল পাওঁ, যাতে আমি বাচি থাকিব পাৰোঁ। এইটো যাতে আৰু বেছি প্ৰাদুৰ্ভাৱ হ'ব নোৱাৰে, মই তাৰ কাৰণেই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বিভাগীয় চিকিৎসা বিভাগক মই অনুৰোধ জনাইছোঁ যে বিহিত ব্যৱস্থা লওক, ফলপ্ৰসূ ব্যৱস্থা লওক, যে অন্য এজন ব্যক্তি যাতে এই ৰোগত আৰু আক্ৰান্ত নহৈ বাচি থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।